আজি অভিভাৱকসকলে এয়া হাতত একোখনকৈ কিতাপ লৈ বিদ্যালয়লৈ আহিছে। শিক্ষকেও হাতত কিতাপ আনিছে। ছাত্ৰ ছাত্ৰীসকলে সদায় কিতাপ আনি, তথাপি আজি এক ব্যতিক্ৰম। আজি তেওঁলোকে প্ৰত্যেকেই বিভিন্ন ধৰণৰ ৰঙীন কিতাপ লৈ বিদ্যালয়লৈ আহিছে। কিয় আজি এই পৰিৱেশ? আজি গ্ৰন্থদান দিৱস। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ প্ৰত্যেকখন বিদ্যালয়ে আজি এই দিৱসটি পালন কৰিছে। আমাৰ বিদ্যালয়তো এই দিৱসটি আমি পালন কৰিছোঁ, যাৰ বাবে আজি ছাত্ৰ ছাত্ৰীসকল বহুত উৎসাহিত হৈ বিদ্যালয়লৈ আহিছে। তেওঁলোকে ভাবি আছে কি হ'ব কি নহ'ব, এক সাংঘাতিক উৎকণ্ঠা। এয়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলো বিদ্যালয়লৈ আহিছে হাতত একোখনকৈ কিতাপ লৈ। এবাৰ ভিতৰৰ পৰিৱেশটো চাই লওঁ। ৱাও, কি সুন্দৰ পৰিৱেশ! কিতাপেই কিতাপ, কিতাপেৰে ভৰ্তি হৈ আছে। বিভিন্ন ধৰণৰ বিভিন্ন ৰঙৰ সুন্দৰ সুন্দৰ কিতাপ এয়া বেৰত ওলমাই থোৱা হৈছে। এক ৰঙীন পৰিৱেশ, য'ত বহুতো ছবিৰ কাহিনী আছে, সাধু আছে, গল্প আছে, যিবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক অতিশয় মনোৰঞ্জন প্ৰদান কৰে। প্ৰথমে এগছি বন্তি প্ৰজ্বলন কৰি আজি এই মহান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধা বুধেশ্বৰ বৰুৱা ছাৰক প্ৰমুখ কৰি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়, জ্যেষ্ঠ শিক্ষক পৰাগ শৰ্মা, সহকাৰী শিক্ষক ভনীন্দ্ৰনাথ ছাৰ এগছি বন্তি প্ৰজ্বলনেৰে, বনাই হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক বুধেশ্বৰ বৰুৱা ছাৰে এগছি বন্তি প্ৰজ্বলন কৰে। হাতত কিতাপ পত্ৰ লৈ ইয়াত আজি গ্ৰন্থদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ বা শেষ। বন্তি প্ৰজ্বলন কৰাৰ পাছত তেওঁ সকলোকে উদ্দেশ্যি এক বক্তব্য প্ৰদান কৰে। গ্ৰন্থদান কৰিলে কি হয় আৰু গ্ৰন্থদান কিয় কৰিব লাগে আৰু এই গ্ৰন্থদানে বিদ্যালয় এখনত কেনেদৰে সহায় কৰে, সেই বিষয়ে তেওঁ সবিস্তাৰে বৰ্ণনা কৰে। এয়া প্ৰথম কোটাৰ চাহ আহি গ'ল। আজি অহাও বহুত সোনকাল, গতিকে একাপ চাহৰ বৰ প্ৰয়োজন আছিল। এয়া পৰাগ ছাৰে কিবা এখন তালিকা প্ৰস্তুত কৰি আছে। তেওঁতো আজি বহুত সোনকালেই আহিল। প্ৰদীপ তামুলী ডাঙৰীয়া আৰু নাথ ছাৰে তেওঁক কিবা এটা কৈ আছে। ঢেকীয়াৰ লগত বুটৰ শুকান ভাজি আৰু হাঁহৰ মাংসৰ লগত কোমোৰা। আজি কিন্তু বতৰৰ লগত একদম মিলি গৈছে, আৰু যিসকল আজি নাহিল তেওঁলোকে কিন্তু সাংঘাতিক মিছ কৰিব। এই গ্ৰন্থদান কোনে কৰিব? বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৰিব, ছাত্ৰ ছাত্ৰীসকলে কৰিব, শিক্ষকে কৰিব, হয় নাই? বিদ্যালয়ৰ শুভাকাংক্ষীয়ে কৰিব, বিদ্যালয়খন যোনটো এলেকাত আছে তাৰ ৰাইজে কৰিব। এখনি গ্ৰন্থ যদি দিয়ে, এই গ্ৰন্থই কি কৰিব? বিদ্যালয়খনৰ যিটো বৌদ্ধিক বিকাশ, এই বৌদ্ধিক বিকাশটো। আজিৰ দিৱসটিৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পাছত আমাৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ এটি সমবেত সংগীত পৰিৱেশন কৰে। গতিকে আপোনালোকে আমাৰ বিদ্যালয়লৈ আজি দান কৰিবলগীয়া কিতাপসমূহ আজি সকলোৰে হাতত তুলি দিবলৈ আমি অনুৰোধ। বিদ্যালয়ৰ প্ৰাক্তন অভিভাৱক, শুভাকাংক্ষী, বিদ্যালয়ৰ অভিভাৱকসকল, ৰাইজ, ছাত্ৰ ছাত্ৰী সকলোৰে বাবে আজি যিসকলে বিদ্যালয়লৈ গ্ৰন্থ দান কৰিম বুলি আহিছে, তেওঁলোকৰ বাবে এই কাৰ্যসূচীটি আৰম্ভ কৰা হয়। আজি আমাৰ মাজলৈ পুতুল বৰা ছাৰো আহিছে। আমি অতিশয় আনন্দিত হৈছোঁ। ইয়াৰ ব্যক্তিসকলে সকলোৱে তেওঁলোকে
স্বইচ্ছাই একোখনিকৈ গ্ৰন্থ বিদ্যালয়লৈ প্ৰদান কৰিছে। কোনোবাই এখন কৰিছে, কোনোবাই দুখন কৰিছে, কোনোবাই 5খন কৰিছে, কোনোবাই 10খন কৰিছে, কোনোবাই 21খনলৈকে আমাৰ বিদ্যালয়লৈ গ্ৰন্থ প্ৰদান কৰি পুথিভঁৰালটি টনকিয়াল কৰিছে। সৰুৱে হওক বা ডাঙৰেই হওক, দান কৰিবৰ বাবে কিন্তু এখন হৃদয় লাগিব। আজি যিসকল সেই সুহৃদয়ৰ অধিকাৰী, যি আমাৰ বিদ্যালয়লৈ গ্ৰন্থ দান কৰিছে, তেওঁলোক সকলোকে নমস্কাৰ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলেও আজি দানৰ মহত্ব ভালদৰে বুজি পাইছে। গ্ৰন্থ দান এক মহান দান। সকলোৱে ছাত্ৰ ছাত্ৰীৰ উপযোগী গ্ৰন্থ দান কৰিছে আৰু এইবোৰ পঢ়ি ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দিত হ'ব। বন্ধু বিদ্যালয় বনাই হাইস্কুলৰ পৰাও 2জন শিক্ষাগুৰু আহি আমাৰ বিদ্যালয়লৈ গ্ৰন্থ দান কৰিলেহি। আমি বনাই হাইস্কুল কৰ্তৃপক্ষক আৰু সকলোকে ধন্যবাদ জনাইছোঁ। আজিৰ দিনটোত ইমান ব্যক্তিয়ে আমাৰ বিদ্যালয়লৈ গ্ৰন্থ দান কৰিলে, সঁচাই আমি অতিশয় আনন্দিত। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে লৈ অহা কিতাপসমূহ, আঁকি অনা ছবিসমূহ আৰু লিখি অনা বিভিন্ন ধৰণৰ লেখাসমূহ সকলোৰে আগত প্ৰদৰ্শন কৰে আৰু খুব সুন্দৰভাৱে তেওঁলোকে এইখিনি কাম কৰি আনিছে। ইয়াৰ মাজে মাজে ছাত্ৰ ছাত্ৰীসকলৰ সাংস্কৃতিক প্ৰতিভাখিনি সকলোৰে আগত প্ৰদৰ্শন কৰা হয়। আজিৰ হাতে লিখা আলোচনী প্ৰেৰণা উন্মোচন কৰে আমাৰ পুতুল বৰা ছাৰে। প্ৰেৰণা কি এটা সুন্দৰ নাম। এই সুন্দৰ বেটুপাত অংকন কৰিছে জাহ্নৱী বুঢ়াগোহাঁই। আমাৰ প্ৰাঞ্জল ছাৰৰ পৰা মই এটা ফোন পালোঁ আপোনাৰ কালিলৈ আমাৰ বিদ্যালয়ত মৰমৰ যোৰহাটৰ উপলক্ষে গ্ৰন্থ দান দিৱস উদযাপন কৰিবলৈ কোৱা হৈছে। গতিকে ছাৰ পাৰিলে আপুনি এপাক আহিব। কবিতাৰ শিৰোনাম আমি যেতিয়া ডাঙৰ হম ফুৰিম জগত ফুৰি, না দেশৰ না বিদ্যা শিকিম যত্ন কৰি, বিদ্যাৰ পৰা বুদ্ধি লভিম আৰু। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নৃত্যৰ জৰিয়তে সকলোকে মন্ত্ৰমুগ্ধ কৰে।
আজি গৰমৰ বন্ধ দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকল যিহেতু আৰু এমাহ বিদ্যালয়লৈ নাহে, সেইবাবে তেওঁলোকে আজি প্ৰাণ ভৰি নাচিছে, প্ৰাণ ভৰি উপভোগ কৰিছে আজিৰ দিনটো। ছাত্ৰ ছাত্ৰীসকলৰ নৃত্যখিনি সঁচাই অনন্য। অতি সুন্দৰভাৱে তেওঁলোকে সকলোৱে ব্যতিক্ৰমী ৰূপত নৃত্য প্ৰদৰ্শন কৰিছে। চালে চকুৰে নৃত্য, কোনটো চাম কোনটো নাচাম তেনেকুৱা লাগিছে। বাহিৰত মুষলধাৰ বৰষুণ, ৰান্ধনি ঘৰত এপাক যাওঁ বুলিও যাব পৰা নাই, কিমাননো আগবাঢ়িছে। বৰষুণ আজি এৰাই নাই। যেনে তেনে আহি ৰান্ধনি ঘৰ পালোহি। এয়া চালাড প্ৰস্তুত হৈছে, হাঁহৰ মাংস এয়া বনাই আছে। গোন্ধটো বৰ ভাল লাগিছে, খাই ভাল লাগিব। এয়া পলাশ দা, হাঁহৰ মাংস গোটাই দিয়া মানুহজন এইজন। এয়া হৈছে আমাৰ মৃদুদা। এওঁলোকে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াই থাকে। এয়া অকণমান লাজো কৰিছে তেওঁ। উপৰোক্ত বক্তাসকলে তোমালোকক অৱগত কৰাইছে। যোৰহাট জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি 29 জুনত লগতে কৈছোঁ যে আগন্তুক গৰম বন্ধ বা গ্ৰীষ্ম বন্ধ আৰম্ভ হৈছে বুলি ধৰিব পাৰি। ইতিমধ্যে আমাৰ মূল কাৰ্যসূচী শেষ হ'ল আৰু এতিয়া খানা হ'ল। সেইবাবে সকলোৰে দৌৰা দৌৰি লাগিছে। আৰু আমি যিটো বেকগ্ৰাউণ্ড প্ৰস্তুত কৰিছিলোঁ তাত ফটো তুলিবলৈও সকলোৰে হেতাও পৰা লাগিছে। ভালেই লাগিছে দেখি, যিহেতু সদব্যৱহাৰ কৰিছে ৰাইজে। এয়া মাংস আহি গ'ল, মাংসৰ কালাৰ ধুনীয়া। ছাত্ৰ ছাত্ৰীসকলক এয়া দিয়া হৈছে, সকলোৱে হাতে পাতে লাগিছে। খাই নিশ্চয় এওঁলোকে ভাল পাব। ইয়াৰ লগত ঢেকীয়া আৰু বুটৰ ভাজি, চালাড। এনেকৈয়ে সুন্দৰভাৱে আজিৰ দিনটি অতিবাহিত হ'ল। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰিছে। আজি যিহেতু গৰমৰ বন্ধ দিয়া হৈছে, গতিকে গৰমৰ বন্ধত তেওঁলোকে কি কি কৰিব লাগিব তাৰ বিষয়ে কিছু নিৰ্দেশনা দিয়া হ'ল। কেনেকুৱা হৈছে? ধুনীয়া হৈছে নে মজা হৈছে? আলুগুটি ভজা, সকলোৱে আহাৰ গ্ৰহণ কৰিছে। ভোজৰ সদায় আগত এই কথাষাৰ পৰাগ ছাৰে সদায় মনত ৰাখে। এনেকৈ সকলোৱে আহাৰ গ্ৰহণ কৰিছে। এয়া আমাৰ ফণীন্দ্ৰ নাথ ছাৰেও অলপ সহায় কৰি দিছে বিতৰণত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।